এই ভিডিঅ'টো মই সেই সকল লোকৰ কাৰণে কৰিছো যি সকল লোকে কোনোবাই যদি কিবা এটা কাৰোবাৰ কাৰণে কাৰোবাৰ মৰমৰ কাৰণে কিবা এটা আগবাঢ়িছে কৰিবলৈ সেই মানুহখিনিক ব্লেম দিয়ে যে অ আচ্ছা ইটো কৰি কেনে সি নিজৰ এডভান্টেজ বিচাৰিছে, আচ্ছা ইটো কৰি কেনে সি নিজৰ পলিটিক্স গুটাইছে। সেই সকল লোকৰ কাৰণে এই ভিডিঅ'টো কৰিছো, ভালকে চাব। কেতিয়াবা শুনা পাওঁ যে গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কথাটোক লৈ বিষয়টোক লৈ ৰাজনীতি কৰিব বিচাৰিছে। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? সেনেকুৱা আমিও নিজেও পাইছো। আমি মাত্ৰ ৰাইজৰ লগত আছো। ৰাইজে যি বিচাৰিছে আমি ৰাইজক সমৰ্থন জনাইছো। ৰাইজে বিচাৰিছে ন্যায়, আমি ৰাইজক সমৰ্থন জনাইছো। ৰাইজে বিচাৰিছে যে জুবিন দাক আমি কোনো ৰাজনৈতিক দৃষ্টিৰে নহয়, আমি সকলৰ অসমীয়া সম্পদ হিচাপে গঢ়ি তোলো। আৰু সেইকাৰণে আজি আপোনালোকৰ নিজে কৈছে যে আমাৰ মঞ্চত আমি নিজৰ দলীয় পতাকা ফটো আমি লগোৱা নাই, আমি মাত্ৰ এটা মঞ্চহে তৈয়াৰ কৰিছো। আৰু এই ক্ষেত্ৰত জুবিনৰ ক্ষেত্ৰত ৰাইজৰ যে আৱেগ আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, আৰু আমি অসমৰ ৰাইজক ছাপোৰ্ট দিবলৈহে আজি আমি আগবাঢ়ি গৈছো। ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে মই কিহৰ কাৰণে ভিডিঅ'টো দেখাইছো আপোনালোকক। বহুতৰ কমেণ্ট দেখিছো বহুতো জাগাত যে লিখিছে যে অ আচ্ছা এইটো কৰি কেনে অমুকটো ফাংচন কৰিছে, পলিটিক্সৰ কাৰণে কৰিছে, কিমান আৰু পলিটিক্স নকৰিবা, জুবিন দাৰ ডাইলগটোৱে সোমাই দিছে। কিন্তু এইটো তেখেতে চোৱা নাই যে যদি নকৰিলে হয় সেই গৰাকী মানুহেই তেখেতক আকৌ ক'লে হয় যে আপুনিতো জুবিন দাৰ কাৰণে কি কৰিছে, একো কৰা নাই। যদি চাই কাৰোবাৰ বেয়া লাগিছে মোৰ কথাখিনি, আপোনালোকে ভাবি কেনে চাব যে মই কিবা যদি ভুল কৈছো, আৰু যদি ভুল কৈছো মোক ক'ব মই কি ভুল কৈছো, মই নিজৰ ভুলখিনি ভালকে শুধৰাবলৈ চেষ্টা কৰিম।